নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK নেটৱৰ্ক আছামলৈ। আৰু মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে। বন্ধুসকল, আজি হৈছে এপ্ৰিল মাহৰ 2 তাৰিখ আৰু শুক্ৰবাৰ। বন্ধুসকল, 2 তাৰিখ শুক্ৰবাৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ ওলাইছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হয়, কি কৰিব লাগিব, কি কৰিলে উচিত হ'ব, কি কৰিলে অনুচিত, সেই সকলোবোৰ জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে। তেনেহ'লে পলম নকৰি আহক আজি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে। পোনপ্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচৰ মাজতো ধন সঞ্চয় কৰিব পাৰি। ব্যৱসায় আশা কৰা মতে আপোনালোকৰ লাভ নহ'বও পাৰে, গতিকে আপোনালোকে ব্যৱসায় কৰিলে কিছু সাৱধান হ'ব, সতৰ্ক হ'ব, ভালদৰে ব্যৱসায় কৰিব। মাটি বাৰীৰ ক্ষেত্ৰত কিছু সমস্যা সূচিত হ'ব আপোনালোকৰ। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে আজি যিমান পাৰে শত্ৰুৰ পৰা আঁতৰি থকাটো উচিত হ'ব। লগতে আপোনালোকৰ আজি পদোন্নতিৰ যুগ আছে। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। আপোনালোকে যদি যি কৰ্ম কৰে সেই কৰ্মত আজি শুভ ফল লাভ কৰিব পাৰিব, গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত ভালদৰে সঠিক সিদ্ধান্ত লৈ কাম কৰা উচিত হ'ব। বিবাহৰ যুগ আছে। বিদ্যাৰ্থীৰ পক্ষে শুভ। পাৰিবাৰিক অশান্তি বৃদ্ধি হ'ব পাৰে। মাতৃস্থানীয় লোকৰ পৰা শৰীৰ কিছু অশুভ হ'ব, গতিকে কিছু সতৰ্ক হৈ থকা উচিত। তাৰ বাবে আপোনালোকে যি পাৰে সাৱধানতা গ্ৰহণ কৰা উচিত। তেনেহ'লে আহিছোঁ এইবাৰ পৰৱৰ্তী ৰাশি। তাৰ আগতে আপোনালোকক জনাবলৈ ওলাইছোঁ মেঘ ৰাশিৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। নতুন উদ্যোগ স্থাপনৰ জৰিয়তে আপোনালোকৰ উন্নতি হ'ব। কৃষিজাত সামগ্ৰীৰ ব্যৱসায় যদি কৰে তেনেহ'লে আপোনালোকৰ আজি শুভ ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত অশুভ ফল লাভ কৰিব। মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে। ভাতৃস্থানীয় লোকৰ দ্বাৰা আজি আপোনালোকৰ সহায় সহযোগ লাভ কৰিব পাৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিছু আকস্মিক বাধা আহিব পাৰে। বিবাহৰ কোনো সমস্যা সূচিত হ'ব পাৰে। গৃহ নিৰ্মাণ আদি কাৰ্যত অধৈৰ্য্যৰ প্ৰয়োজন হ'ব। আপোনালোকৰ কিছু ধৈৰ্য ধৰিব লাগিব, কিয়নো আপোনালোকৰ আজি অধৈৰ্য্য হৈ যাব। উচ্চ শিক্ষাত কোনো বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে কিছু সতৰ্ক হৈ আপোনালোকে সঠিক সিদ্ধান্ত লৈ আগবাঢ়ি যাব পাৰিব। লগে লগে জনাইছোঁ শুভ সংখ্যা আপোনালোকৰ 9 আৰু শুভ ৰং হৈছে আপোনালোকৰ বগা। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ ফল লাভ কৰিব পাৰিব। কৰ্মোন্নতি, কাৰ্যসিদ্ধি, কৰ্মযোগৰ লাভ আছে। সংগীত আৰু ক্ৰীড়াৰ যিসকল জাতক জাতিকা জড়িত তেওঁলোকৰ আজি শুভ ফল লাভ কৰিব পাৰিব। অভিনয়ত লিপ্ত থকা ব্যক্তিসকলৰ কিছু অসুবিধা আহিব পাৰে, গতিকে কিছু সাৱধান হোৱা উচিত। বিবাহ যোগাযোগত কিছু বাধা আহিব পাৰে। লগতে আপোনালোকৰ দূৰ ভ্ৰমণত আজি সাফল্যমণ্ডিত হ'ব। যদি দূৰত কোনো যাবলগীয়া ভ্ৰমণ আছে তেনেহ'লে আজি সফল হ'ব। প্ৰেমত কিছু সমস্যা সূচিত হ'ব পাৰে। বিদ্যাৰ্থীৰ অতি কষ্টৰ প্ৰয়োজন হ'ব। ৰাজনীতিবিদৰ বাবে সঠিক এটা ভাল নহয়, গতিকে আপোনালোকৰ সিদ্ধান্তবোৰ কিছু সতৰ্কতাৰে সিদ্ধান্ত ল'লে আগবাঢ়িব পাৰিব। আৰু আপোনালোকৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 7। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। জলবায়ু পৰিৱৰ্তনে স্বাস্থ্যৰ কিছু উন্নতি সাধন হ'ব। আৰ্থিক ক্ষেত্ৰত নিশ্চিত ফল লাভ কৰিব পাৰিব। অস্থাৱৰ সম্পত্তি লাভৰ যুগ আছে। চাকৰিৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব কাৰক হ'ব। পদোন্নতি আৰু কৰ্মপ্ৰাপ্তিৰ যুগ আছে। ঈৰ্ষাপৰায়ণ ব্যক্তিৰ দ্বাৰা ক্ষতিৰ আশংকা হ'ব। ব্যৱসায় আদিত শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ যুগ আছে। পত্নীৰ স্বাস্থ্য ভালে নাযাব পাৰে। সন্তানৰ শুভ। গৃহত অতিথি সমাগম বৃদ্ধি পাব পাৰে। গৃহত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে। আৰু অস্থায়ী কামত যদি কিবা কৰিছে তেনেহ'লে শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল লাভ কৰিব পাৰিব। আৰু শুভ সংখ্যা আপোনালোকৰ আজি 5 আৰু শুভ ৰং হৈছে ৰঙা। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল ব্যৱসায় কৰাসকলৰ শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ হ'ব। ব্যৱসায়ত আপোনালোকে উন্নতি কৰিব পাৰিব। শিল্পী সাহিত্যিকে নিজৰ যি প্ৰতিভা সেই প্ৰতিভা আনৰ আগত আজি প্ৰদৰ্শন কৰি সুফল লাভ কৰিব পাৰিব বা প্ৰশংসাৰ পাত্ৰ হ'ব। দাম্পত্য জীৱন আজি আপোনালোকৰ সুখ কম হ'ব। মানসিকভাৱে কিছু আজি অস্থিৰতা বৃদ্ধি পাব পাৰে। লগতে বিবাহৰ যোগাযোগত শুভ ফল লাভ কৰিব পাৰিব। তেনেহ'লে আপোনালোকৰ আজি শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 1। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত সুখ শান্তি অটুট থাকিব। সন্তানৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। বিবাহ যোগাযোগত শুভ ফল লাভ হ'ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰিব। মনৰ দৃঢ়তা বৃদ্ধি পাব। ভূমি তথা যান বাহন লাভৰ যুগ আছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা সূচিত হ'ব পাৰে।
কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। লগে লগে কোনো অবাঞ্ছিত সমস্যাই আপোনাক আজি জৰ্জৰিত কৰিব পাৰে। ব্যৱসায়ত শুভ ফল লাভ কৰিব পাৰিব। সামাজিক কাম কাজত সফল হ'ব পাৰিব। আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ আজি 4 আৰু শুভ ৰং হৈছে সেউজীয়া। লগে লগে পৰৱৰ্তী ৰাশি তুলা ৰাশিলৈ আহিছোঁ। তুলা ৰাশি জাতক জাতিকাসকল আৰ্থিক দিশত সচ্ছলতা আহিব। প্ৰাপ্যধন আদায় কৰিব পাৰিব। ব্যৱসায়তো শুভ ফল লাভ কৰিব পাৰিব। উদ্যোগৰ জৰিয়তে আয় বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি কৰিব পাৰিব। মনোমত স্থানলৈ বদলি হ'ব। চাকৰি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। বিবাহ যোগাযোগত শুভ। দাম্পত্য জীৱনত একাধিক সমস্যাই বিব্ৰত কৰিব। মাহৰ শেষৰ ফালে কিছু শুভ ফল লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ আজি যিহেতুকে মাহৰ প্ৰথম ভাগ, গতিকে আপোনালোকে কিছু সাৱধান হৈ থকা উচিত। সাহিত্যিকসকলে শুভ ফল লাভ কৰিব। যান বাহন কিনাৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। শুভ ৰং হৈছে আপোনালোকৰ নীলা আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ 8। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে আপোনালোকৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বিষয়ে জনাবলৈ ওলাইছোঁ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শাৰীৰিক কিছু দুই এটা সৰু সুৰা এইটো বেমাৰ হৈ থাকিব পাৰে। গতিকে কিছু সতৰ্ক হৈ থকা প্ৰয়োজন। আৰ্থিক সচ্ছলতাৰ যোগ দেখা গৈছে। ব্যৱসায়ত সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ ঘটিব। কৰ্মক্ষেত্ৰত ওপৰৱালাৰ লগত মত বিৰোধ ঘটিব পাৰে। নিজৰ বুদ্ধিৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। বিবাহ যোগাযোগত কিছু সাৱধান হ'ব। বিদ্যাৰ্থীয়ে আশানুৰূপ ফল লাভ কৰিব পাৰিব। গৃহ ভূমি আদি লাভৰ যোগ আছে। যান বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। সামাজিক কাম কাজত সফল হ'ব পাৰিব। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশিলৈ যোৱাৰ আগতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ আজি 6। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি ৰোগৰ উপশম ঘটিব। আয় ব্যয়ৰ সমতা ৰখাৰ কঠিন হ'ব। আকস্মিক কোনো সমস্যাই বিব্ৰত কৰিব পাৰে। সম্পত্তি সংক্ৰান্ত কোনো বাধা বিবাদ সূচিত হ'ব পাৰে। কল কাৰখানা উদ্যোগ ঠিকাদাৰী ব্যৱসায় কোনো সমস্যা সূচিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত গুপ্ত শত্ৰুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ্থী পৰীক্ষাত শুভ ফল লাভ কৰিব পাৰিব। বিবাহ যোগাযোগত শুভ। ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব পাৰিব। কোনো ধৰণৰ বিবাদ পৰাপক্ষত এৰাই চলক। প্ৰেমত সফলতা লাভ কৰিব। যান বাহন লাভৰ যোগ আছে। এইবাৰ আহিছোঁ এই ৰাশিৰ শুভ ৰং আৰু শুভ সংখ্যাৰ কথা। এইবাৰ ধনু ৰাশিৰ শুভ ৰং হৈছে সুমথিৰ আৰু শুভ সংখ্যা হৈছে 2। লগে লগে আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ হাতত আজি ধন অহাৰ যোগ আছে। গতিকে কিছু সতৰ্কতাৰে ব্যয় কৰিব। ব্যৱসায় ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। তলতীয়া লোকৰ পৰা সাৱধান হ'ব। আইনজ্ঞৰ কাৰণে শুভ দিন। কোনো আত্মীয় শত্ৰুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত আৰ্থিক অযথা বিলম্বন আদি বাধা আহিব পাৰে। পদোন্নতিৰ ক্ষেত্ৰত সমস্যা সূচিত হ'ব পাৰে। স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ লাভৰ যোগ আছে। দূৰ ভ্ৰমণৰো যোগ আছে। দাম্পত্য জীৱনত নানা অশান্তি সূচিত হ'ব। কোনো সন্তানৰ অসুখে আপোনাক মানসিক কষ্ট দিব পাৰে। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিলৈ যোৱাৰ আগতে মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং আৰু শুভ সংখ্যাৰ বিষয়ে জনাবলৈ ওলাইছোঁ। আপোনালোকৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে হালধীয়া। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অত্যাধিক পৰিশ্ৰমে আজি শৰীৰৰ কিছু ক্ষতি কৰিব পাৰে। আয় বৃদ্ধি হ'লেও আপোনালোকৰ অৰ্থ হানিৰ যোগ আছে। সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যা সূচিত হ'ব পাৰে। মাটি বাৰী কিনাৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব। কৰ্মক্ষেত্ৰত সমস্যা সূচিত দূৰ হ'ব। প্ৰমোচন তথা স্থান পৰিৱৰ্তনৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত শুভ নহয়। পত্নী বা পতিৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ বাবে দুশ্চিন্তা হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। ব্যৱসায়ত উন্নতি লাভৰ যোগ। নতুন ব্যৱসায় কৰিলে আপোনালোকৰ শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে শুভ আৰু প্ৰেমত আকস্মিক বাধা আহিব পাৰে। লগে লগে আহিছোঁ আপোনালোকৰ শুভ ৰং আৰু শুভ সংখ্যাৰ কথা। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 2। এইবাৰ আহিছোঁ শেষ তথা অন্তিম ৰাশিটোলৈ। অন্তিম ৰাশি হৈছে মকৰ ৰাশি। অন্তিম ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল দৈহিক ক্ষেত্ৰত কিছু সতৰ্ক হ'ব। আৰ্থিক স্থিতি আপোনালোকৰ আজি বিশেষ ভাল নহ'ব। অৱশ্যে অৰ্থৰ অভাৱো নহ'ব। ব্যৱসায় ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন আহিব পাৰে। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। পদোন্নতিৰ যোগ আছে। সন্তানৰ পৰা শুভ ফল আশা কৰিব পাৰিব। বিবাহ যোগাযোগত শুভ।
প্ৰেমত আশানুৰূপ ফল প্ৰাপ্তিৰ যোগ আছে। গৃহত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। যান বাহনত লাভ কৰাৰ যোগ আছে। কোনো স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত সমস্যা সূচিত হ'ব। আৰু লগে লগে আহিছোঁ আপোনালোকৰ শুভ ৰং আৰু শুভ সংখ্যাৰ কথা। আপোনালোকৰ শুভ ৰং হৈছে আজি সুমথিৰা আৰু শুভ সংখ্যা হৈছে 3। তেনেহ'লে আপোনালোকে প্ৰতিদিনেই প্ৰতিটো সমস্যা সমাধান আমাৰ এই চেনেলটোত পাব। গতিকে চাই থাকিব SK নেটৱৰ্ক আছামলৈ। তেনেহ'লে আজিলৈ ইমানতে ধন্যবাদ।